26 স্পষ্ট কথা আমি এইবাৰ বিজেপি বিৰোধী ভোট ম্যাক্সিমাম আমি ঐক্যবদ্ধ কৰি বিজেপিৰ মুখামুখি হ'ম। অৰুণোদয় দিয়ক, ঘৰ দিয়ক। আমি ইতিমধ্যে অসমত নোহোৱা ঘটনা মুখ্যমন্ত্ৰীক মহিলাই চেলেঞ্জ কৰিছে, গাভৰু ছোৱালী দৌৰি গৈ পেলাই চেলেঞ্জ কৰিছে, জুবিনৰ ন্যায় দিয়া, অৰুণোদয়ৰ কথা নক'বা, অৰুণোদয় নালাগে, ন্যায় লাগে। এই প্ৰতিবাদ আহিছে। অৰুণোদয় পালে, যোৱাবাৰ অৰুণোদয় পোৱা নাছিল নেকি যোৰহাটত? যে যোৰহাটৰ মহিলাই কংগ্ৰেছক ভোট দিয়া নাছিল নেকি? দিছেতো, নগাঁও সমষ্টিত দিছেতো, অৰুণোদয়টো পাইছিলে, পাছতো দিছে। কাৰণ অৰুণোদয়টো এটা প্ৰতিকাৰৰ ব্যৱস্থা নহয়, কিছু সকাহ দিব অলপমান। 1250 টকাত কি সকাহ হ'ব? গেছ চিলিণ্ডাৰটো কিনোতে গুচি যাব। এতিয়া অসমৰ মহিলাই অৰুণোদয় দিছে, গভৰ্ণমেণ্টে তেওঁলোকৰ প্ৰাপ্য ধন, ৰাইজৰ ধন তেওঁলোকে লৈছে, ল'বলৈ বিচাৰিছোঁ, তাততো অপৰাধ নাই। আমিও কৈছোঁ সকলোকে। আমাৰ স্পষ্ট নীতিটো হৈছে নিশ্চিতভাৱে থাকিব, আমি গৰীব মানুহক সকাহ দিয়াৰ বিৰোধী নহয়। গৰীব মানুহক বিভিন্নভাৱে সকাহ দিব লাগিব, কিন্তু লগে লগে তেওঁলোকৰ কাৰণে কৰ্মক্ষেত্ৰৰ সৃষ্টি কৰিব লাগিব, যাতে তেওঁলোকে এইখিনি সকাহ, এইখিনি টকাৰে তেওঁলোকৰ মৰ্যাদা নৰখে। মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰাৰ কাৰণে তেওঁলোকক কামৰ সুযোগ আমি উলিয়াই দিব লাগিব, ক্ষেত্ৰখন আমি সমৃদ্ধশালী কৰিব লাগিব। এইটোতো লৈছে, আমি কৈছোঁ অশোক সিংহলে লৈছে, তেওঁ প্ৰমাণ কৰিব পাৰিলে। যেতিয়া প্ৰমাণ হৈ গ'ল, তেওঁৰ বেলেঞ্চ শ্বীটত যেতিয়া ওলাই গ'ল, এতিয়া সুৰটো বদলিছে। এতিয়া কৈছে তেওঁ প্ৰথমতে হিমালয়ত যাম বুলি কৈছে। আমি কৈছোঁ হিমালয়ত যা, কাৰণ তোমাৰ কোম্পানী, তোমাৰ পুত্ৰৰ কোম্পানীৰ বেলেঞ্চ শ্বীটত সোণাপুৰত মাটি আছে 1,43,00,000 টকাত। এই যে মাটি তুমি উল্লেখ কৰিছা, এই মাটিটো সোণাপুৰত আছে, তেওঁৱে উল্লেখ কৰিছে। তেওঁ ভাবিছিল যে নন কেডাষ্ট্ৰেল ভিলেজ, তাতে মানে কোনো নথি পত্ৰ নাথাকিব, ডাক নম্বৰ, পাট্টা নম্বৰ নাথাকিব। কিন্তু নিজে পাতা পুত্ৰৰ কোম্পানী, য'ত তেওঁৰ শ্বেয়াৰ আছে, তেওঁ আছে, তেওঁৰ পুত্ৰৰ কোম্পানী, সেই কোম্পানীৰ যিখন বেলেঞ্চ শ্বীট, সেই বেলেঞ্চ শ্বীটত সেই মাটিখিনি সোণাপুৰত আছে বুলি তেওঁ উল্লেখ কৰিছে। তেওঁ গানটো ভালকৈ শুনা নাই। তাতে ৰজাঘৰে নমতা আলহীক নেৰে, এই বাক্যটো আছে। ৰজাঘৰে নিজৰ ৰাজনৈতিক লাভৰ কাৰণে নমতা আলহীক নেৰে, সেই কথাও আছে। আৰু এইটো হৈছে জেনেৰেল কথা। আমাৰ নিজৰ পথাৰ, আমাৰ অসমৰ পথাৰ আমি নিশ্চিতভাৱে ৰক্ষা কৰিব বিচাৰিছোঁ। আমি পাৰিছোঁ নেকি? যেতিয়া গুৱাহাটীৰ পৰা টিহুলৈকে নেশ্যনেল হাইৱেৰ দুয়োপাৰে পথাৰ দখল কৰিছে, কোনে? সেইবিলাকতো চব বাহিৰৰ মানুহ, বাহিৰৰ ব্যৱসায়। সেই কথা লৈ পেলাই দিগন্ত ভাৰতী গীতটো লিখিছিল। এওঁ আকৌ মিয়াৰ বিৰুদ্ধে নিব খুজিছিল। এতিয়া আমি কৈছোঁ মিয়াৰ বিৰুদ্ধেতো এই গীতটো নহয়, মিয়াৰ বিৰুদ্ধেতো নহয়। আমাৰ পথাৰটো দখল কৰিব ওলাইছে এতিয়া আদানী, আম্বানী, এই অশোক সিংঘালহঁতেহে। তেওঁলোকতো নমতা আলহী আমাৰ, আমি তেওঁলোককতো মাতি অনা নাই। অশোক সিংঘালক কোনে মাতি আনিছে? এইবিলাক নমতা আলহী। তেওঁলোকে আজি ট্ৰাইবেল বেল্টত মাতি ল'বলৈ খুজিছে। আজি চিৰাকুটাত আদানীক তাপ বিদ্যুৎ কেন্দ্ৰ কৰাৰ কাৰণে 4,000 বিঘা মাটি কোনে দিব ওলাইছে? তেওঁলোকেহে দখল কৰিছে আমাৰ মাটি। এতিয়া কাৰ্বি আংলঙত, ডিমা হাছাওত হাজাৰ বিঘা, 20,000 বিঘা মাটি দিবলৈ ওলাইছে। এই যে 1 টকা দাম তাৰ বিঘাই প্ৰতি, সেই দামত তেওঁলোকক চমজাই দিছে। তেওঁলোকেই মূল নমতা আলহী। আমাৰ পথাৰ আমি ৰক্ষা কৰিব লাগিলে অসমৰ খিলঞ্জীয়া মানুহ এক হ'ব লাগিব। আমিতো মুছলমানবিলাকক অখিলঞ্জীয়া বুলি কোৱা নাই। তেওঁলোক যদি বিদেশীটো আমি খেদি দিম, বিদেশীক আমি কোনো আশ্ৰয় নিদিওঁ, বিদেশীক চিনাক্ত কৰি আঁতৰাই দিম। কিন্তু মুছলমান কাৰণেই তেওঁলোক নমতা আলহী নহয়। নমতা আলহী হৈছে আমাৰ অশোক সিংঘাল, নমতা আলহী হৈছে আদানী, নমতা আলহী হৈছে আম্বানী। আৰু সেই কথাটো হেমন্ত বিশ্ব শৰ্মাই গানটো বুজি পোৱা নাই। মইতো এইবাৰ এছেম্বলিত গাম গানটো। মাটি দিয়াৰ বিৰুদ্ধে আমাৰ পথাৰ ৰাখিব। আমি অশোক সিংঘালে ট্ৰাইবেল বেল্টত মাটি লোৱাৰ আমি বিৰুদ্ধে, আমি চিৰাকুটাৰ মাটি আদানীক দিয়াৰ বিৰুদ্ধে। আৰু কোনোবা যদি বেদখলকাৰী আমাৰ মাটিত আছে, আমাৰ আপোন পথাৰখনে, আপোন পথাৰত যদি কোনোবা আছে, আইনাইতো সোমাব নোৱাৰে। আমাৰ আপোন পথাৰখন আমি ৰক্ষা কৰিব লাগিব। কিন্তু চৰকাৰী মাটি, ক'ৰবাত বিলৰ মাটি, ক'ৰবাত ফৰেষ্টৰ মাটিত বনাঞ্চল নাই, এতিয়া তাত যদি মানুহ গৈ বহিছে, তেওঁলোকক বিকল্প কৰি তেওঁলোকক সংস্থাপন কৰি পেলাই সেই মাটি লৈ লওক। কিন্তু সেই মাটি উদ্ধাৰ কৰি পেলাই কাক দিব? সেই মাটি উদ্ধাৰ কৰি যদি আদানীক দিয়ে আমাৰ আপত্তি। অসমৰ মানুহক দিয়ক, অসমৰ মানুহক দিয়ক, খিলঞ্জীয়া মানুহক। একদম চিয়'ৰ, একদম মই চিয়'ৰিটি দি কৈছোঁ, আমি একগোট হ'ম। তিনি গগৈ, কংগ্ৰেছ, জাতীয় পৰিষদ, ৰাইজৰ দল, CPM, CPI, আমি আছোঁ বামপন্থী। নিশ্চয় পাৰিম, যোৱাবাৰে পাৰিলোহেঁতেন। যোৱাবাৰ আমি 17টা ছিট হাৰিছোঁ। যোৱাবাৰটো বিজেপিৰ ৰমৰমা আছে, নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈছে, তথাপি আমি 17টা ছিট হাৰি গৈছোঁ লুৰিণ আৰু অখিলৰ কাৰণে। এইবাৰ সেইটো আমি ভুল নকৰোঁ। হয়, 17টা ছিট আহিলেতো আমাৰ চৰকাৰে হয়, 66 হৈ যায়। মুখ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেজৰ নাম কিন্তু তেওঁলোকে পক্ষ কৰিছে। কৰক না, এতিয়া এছেম্বলিৰ সময়তে ৰেজিগনেশ্যন দিয়ক। অসমৰ মানুহে পবিত্ৰ মাৰ্ঘেৰিটাৰ দৰে মানুহক মুখ্যমন্ত্ৰী মানিব নেকি?
হা মানিব নেকি আৰু ভালেই হ'ব আৰু জনগণ খুব ক্ষুব্ধ হৈ যাব মই আপোনাক ক'লোঁ যদি হেমন্ত বিশ্ব শৰ্মাই এতিয়াই অসমখন এৰি যায় ৰিজিগনেশ্যন দিয়ে অসমত শদিয়াৰ পৰা ধুবুৰীলৈকে ইমান ফটকা ফুটিব ফূৰ্তিতে চিন্তা কৰিছোঁ আমি আপোনালোকে খবৰ ল'ব যেতিয়া নিৰ্বাচন বিষয়া গোৱেলে আমাক মাতিছিল আমি মেমৰেণ্ডাম দিছোঁ NRC সম্পূৰ্ণ নোহোৱাকৈ SIR হ'ব নোৱাৰে অসমত কাৰণ NRCৰ এটা বিৰাট কাৰ্যক্ৰমণিকা গৈছে বিভিন্ন চেকিং হৈছে চেকিং হোৱাৰ পিছত তোমালোকে NRCখন সম্পূৰ্ণ কৰা NRCখন সম্পূৰ্ণ কৰিলেতো SIRৰ প্ৰয়োজন নাই যিসকলে NRCত থাকিব নাম তেওঁলোকে ভোটাধিকাৰ পাব কিন্তু বহু বছৰ পিছত নেলি প্ৰতিবেদন দাখিল কৰিব এইটো নোৱাৰে এইটো যদি প্ৰতিবেদন দাখিল কৰে তো বিশ্বপ প্ৰিভিলেজ হ'ব বিশেষাধিকাৰ ভংগ হ'ব কাৰণ এইখন অলৰেডি এছেম্বলিত হিমন্ত বিশ্ব প্ৰফুল্ল মহন্তৰ চৰকাৰৰ দিনত উত্থাপিত হয় এখন প্ৰতিবেদন পুনৰ উত্থাপন কৰিব নোৱাৰে তেওঁৰ ইণ্টেনশ্যনটো বেলেগ ৰাজনীতি প্ৰথমবাৰ বুলি কৈছিল নাই তেওঁ আমি কৈছোঁ যে এইখন আমাৰতো তথ্য আছে হাতত 9 চনত প্ৰফুল্ল মহন্তৰ 9 চনত নহয় এইখন 87ত প্ৰফুল্ল মহন্তই উত্থাপন কৰিছে আৰু যেতিয়া তেওঁ উত্থাপন কৰিছে বিনয় ঠংগুৰে লগে লগে উঠিছে উঠি পেলাই আমাক কপিটো দিয়ক এতিয়া প্ৰফুল্ল মহন্তই কৈছে কপি ছপা হৈ আছে ছপা হ'লে আমি দি দিম সেই ডকুমেণ্টটো আমাৰ সকলোৰে হাতে হাতে আছে এছেম্বলিৰ লাইব্ৰেৰীত আছে তেওঁ আনিছে এটা ইণ্টেনশ্যনেল হিন্দু মুছলমান কৰাৰ কাৰণে সেইটোত কোনো ছাপৰ্ট নকৰে এটুকুৰা ঘাঁহ সেইদিনাখনতো সংখ্যালঘু মানুহ মাৰিছিলতো সংখ্যালঘুকে এটুকুৰা ঘাঁহ সংখ্যালঘু মানুহেও পাহৰিলে তাক আকৌ তেওঁ খুজাই দিব খুজিছে মতলবটো হৈছে নিৰ্বাচন যেনে আকৌ নেলি হয় অসমত তাৰ কাৰণে উস্কানি দিয়াৰ কাৰণে আনিবলৈ চেষ্টা কৰিছে আমি তেওঁৰ সেই দুৰ্বুদ্ধি হ'ব নিদিওঁ তেওঁ যদি বলপূৰ্বক আনিব খোজে তেতিয়াহ'লে বিশ্বপ প্ৰিভিলেজ আহিব বিশেষাধিকাৰ ভংগ আহিব ঠিক আছে